বেড কোৱালিটি যদি লোকেল প্ৰডাক্ট আপোনালোকে লয় পল্ট্ৰি ইকুইপমেণ্ট তেতিয়া কি প্ৰব্লেমত আপোনালোকে সন্মুখীন হ'বলগীয়া হ'ব ভিডিঅ'টো স্ক্ৰীনলৈকে লাষ্ট শেষলৈকে চাব তেতিয়া আপোনালোকে গম পাব মই লাইভ ডেমো আজি আপোনালোকক দেখাম আৰু বামচি কোম্পানী এটা পাইপ আহে স্কোৱাৰ পাইপ এই স্কোৱাৰ পাইপটো অনলি লেয়াৰ ফাৰ্মিঙত ইউজ হয় যদি ব্ৰইলাৰ ফাৰ্মিঙত ইয়াক ইনষ্টলেশ্যন কৰা যায় বহুত প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হয় নমস্কাৰ বন্ধুসকল য়াংষ্টাৰ পল্ট্ৰি লাভ সকলোকে স্বাগতম ফ্লড ড্ৰিংকাৰ ছেট ছাপ্লাই দিছিলোঁ ইনষ্টলেশ্যন ক্লিয়াৰ কৰিলোঁ ৱাৰিঙৰ দায়িত্ব দিছিলে যিহেতু নতুন ফাৰ্মৰ ছেট হয় এইটো ছেটৰ ওপৰত ক'বলগীয়ালৈকে দুটামান মোৰ ব্লগ দিয়া হৈ গ'ল কাম কমপ্লিট হোৱা নাছিলে আজি কমপ্লিট কৰিলোঁ আৰু ৱাৰিংটো কেনেকৈ কৰা হৈছে সেইটো আপোনালোকক দেখাম আৰু ফ্লড ড্ৰিংকাৰ ছেটটো ছাপ্লাই দি পেলাই ইনষ্টলেশ্যন কৰোঁতে ফ্লড ড্ৰিংকাৰ ছেটটোত মোৰ লাগি গ'ল কাম কৰোঁতে 3 দিন আৰু ৱাৰিঙত 2 দিন লাগিলে টোটেল মোৰ 5 দিন সময় লাগিলে ছেটটো গোটেই কমপ্লিট কৰোঁতে আৰু এতিয়া মোৰ ছাবস্ক্ৰাইবাৰজনকো আপোনালোকৰ আগত মই চিনাকি কৰি দিম তেখেতৰ নামটো কি মই সুধিম এতিয়ালৈকে মই তেখেতৰ টাইটেলটো এতিয়ালৈকে সোধা নাই যিটো দীপাংকৰ বুলি গম পাওঁ তোমাৰ নামটো জনাবা নমস্কাৰ মোৰ নাম শ্ৰী দীপাংকৰ গগৈ দীপাংকৰ গগৈ হয় আৰু গোৱালজান হয় তেখেতৰ ঘৰ আপোনালোকে গম পাইছে তেখেতৰ মানে টাইটেলটো ক'ব গ'লে গগৈ লিখে দীপাংকৰ গগৈ হয় আৰু ফাৰ্মখনৰ তুমি দীঘলটো কিমান বনাইছা কৈ দিয়া এখন নতুন ফাৰ্মখনৰ মানে 65 মানে দীঘল আছে বহলটো 24 ফুট আহিছে টোটেল এতিয়ালৈকে কিমান টকা কষ্টিং আহি গ'ল পাৰ্মানেণ্ট হিচাপত বনাইছে যিহেতু গোটেই ওপৰৰ ছেটটো গোটেই কাঠ লগাই পেলাই 3 গজালি ঢালাই খুঁটা ইউজ কৰি পেলাই বনাইছা কিমান টকা খৰচা আহিল 5 লাখৰ ওচৰা-ওচৰি গৈছেগৈ এতিয়ালৈকে ক'ব গ'লে গোটেই ৱাৰিঙৰ পৰা ধৰি ফ্লড ড্ৰিংকাৰ পৰা ধৰি বেৰা কৰা কৰি কাঠে চাঠে মিষ্ট্ৰিয়ে লগাই গোটেই খৰচা আৰু ড্ৰিংকাৰ ফিডাৰ লৈ পেলাই টোটেল আপোনাৰ এতিয়ালৈকে ক'ব গ'লে 5 লাখ টকাৰ ওচৰা-ওচৰি খৰচা হৈ গৈছে খৰচাটো আপোনালোকক জনাই দিছোঁ আৰু পাৰ্মানেণ্টকৈ বনাইছে পাৰ্মানেণ্টকৈ বনালে ইয়াৰ লাষ্টিংটো বেছিকৈ হ'ব আৰু আপোনাৰ বাঁহৰ ফাৰ্ম বনাবলৈ বাঁহৰ খুঁটা দি পেলাই বেছি দিন নাযায় বাঁহৰ খুঁটা গুৰিবোৰ পচি যায় তাৰপিছত বতাহ দিলত ফাৰ্মখন হলি পৰি যায় এখন গোটেই পাৰ্মানেণ্টকৈ বনাইছে ওপৰত একদম কাঠ ইউজ কৰি লৈ পেলাই 3 গজালি দিছে ভালদৰে আৰু এই পৰিৱেশটো ইমান গৰম নহয় এইডোখৰত সেইকাৰণে 3 গজালি পেলাই কৰিছে আৰু ছাইডৰ হাইটটো কিমান দিছা তুমি ছাইডত প্লাছ আছে মাটিপা 8 ফুট প্লাছ আছে মাটিপা মানে 8 ফুট প্লাছ আছে ছাইডৰ হাইটটো মাজৰ চেণ্টাৰটো যথেষ্ট দিছা 15 মাটিপা 15 ফুট আছে মাজৰ চেণ্টাৰটো আৰু ইটোৰ পৰা ইটো খুঁটালে ডিষ্টেঞ্চটো কিমানকৈ দিয়া আছে ইয়াত 12 ফুটত আছে ইটোৰ পৰা ইটো ঢালাই খুঁটাৰ ডিষ্টেঞ্চটো 12 ফুটকৈ আছে ঢালাই খুঁটা ইয়াত 3টা লাইন দিছে মাজতো এটা লাইন দিছে ঢালাই পকা পোজ দি দিছে তলৰ পৰা ওপৰলৈকে আৰু ফ্লড ড্ৰিংকাৰ ছেটটো আমাৰ ইনষ্টলেশ্যন কেনেকুৱা হৈছে এইটো ফিডবেকটো বাৰু ল'মেই প্ৰত্যেকজন ফাৰ্মাৰৰ পৰা আমি লওঁ ফিডবেকবিলাক কেনেকুৱা হৈছে আৰু ইনষ্টলেশ্যন কেনেকুৱা পাইছে আমাৰ ফিটিংছ তাৰপিছত মেটেৰিয়েলছবিলাক কেনেকুৱা পাইছে যিহেতু মেটেৰিয়েলছবিলাক মই বাহিৰৰ পৰা দিওঁ ফ্লড ড্ৰিংকাৰ মেটেৰিয়েলছবিলাক বাহিৰৰ পৰা মই ইম্পৰ্ট কৰোঁ আৰু আমাৰ গুৱাহাটীত কিছুমান মেনুফেকচাৰিং হয় গুৱাহাটীত মেনুফেকচাৰিং হোৱা কাপ এটাও তেখেতক মই টেষ্ট কৰি পেলাই দেখাই দিলোঁ পানীটো কাট হৈ নাযায় কাপ ড্ৰিংকাৰটো তললৈ বহি যোৱাৰ পিছতো নিপুলত টাচ হৈ থাকে আৰু পানী অভাৰফ্ল' হৈ পৰি থাকে এইডোখৰতে এটা মই গুৱাহাটীত প্ৰডাকশ্যন হোৱা যোনটো গুৱাহাটীত মেনুফেকচাৰিং কৰিছে গুৱাহাটীত মেনুফেকচাৰিং কৰা কাপ এটা এডোখৰতে লগাই পেলাই মই টেষ্ট কৰিছিলোঁ পানীটো এতিয়াও ভেজি পেলাই পৰি আছে দেখা পাইছে মাটিটো ভেজি আছে পাইপবিলাক পূৰা স্কোৱাৰ পাইপ হয় স্কোৱাৰ পাইপত ফিটিং কৰা স্কোৱাৰ পাইপৰো বহুতকেইটা কোৱালিটি আহে আটাইতকৈ টপ কোৱালিটি হেভি স্কোৱাৰ পাইপ এইটো দিয়া হৈছে এইটো পাইপত জিআই পাইপ নিদিলেও চলি যায় জিআই পাইপ দিব পাৰি কেলেমবিলাকত নাই দিয়া দেখা পাইছে এইটো কাৰণতে দিয়া নাই পাইপটোৱে হেভি হয় ইয়াত জিআই পাইপৰ সেইকাৰণে প্ৰয়োজন নহয় চলাওঁ বুলিলে চলাই থাকিব পাৰে আৰু নিপুল ড্ৰিংকাৰ ছেটত কিন্তু জিআই পাইপটো দিব লাগিব নিপুল ড্ৰিংকাৰ ছেটত আমি পাইপটো হেভি দিওঁ যদিও এইটো কাৰণতে আমি দি দিওঁ মানে ছাপৰ্টিং জিআই পাইপডাল দি দিলে নিপুলৰ যিটো দূৰত্বটো প্ৰায় ঘনকৈ থাকে প্ৰায় 8 ইঞ্চি ডিষ্টেঞ্চত আমি ডিলিং কৰোঁ ফিটিঙত সেই ডিলিং কৰাটো বেছিকৈ থাকে পাইপডাল তাত যদি ছাপৰ্ট পাইপ নিদিম তেতিয়া ভাগি যোৱা চান্স থাকে সেইটো কাৰণতে তাত জিআই পাইপটো আমি ইউজ কৰোঁ আৰু ফ্লড ড্ৰিংকাৰটো ডিষ্টেঞ্চটো আমি 2 ফুটত লগাওঁ 2.5 ফুটত কৰোঁ ক'ৰবাত 3 ফুটতো কৰোঁ ফাৰ্মাৰ যিটো অৰ্ডাৰ থাকে সেই অৰ্ডাৰ মতে আমি কামবিলাক কৰোঁ আৰু এখেতে কৰাইছিলে প্ৰায় 2 ফুট ডিষ্টেঞ্চৰ ওচৰা-ওচৰিয়ে কৰাইছিলে ফিটিংছটো আৰু ফিটিংছটো কেনেকুৱা আছে এইটো বাৰু সুধিম মেটেৰিয়েলছবিলাক কেনেকুৱা পাইছে তোমাক যে ছেটটো ছাপ্লাই দিলোঁ মেটেৰিয়েলছবিলাক কেনেকুৱা পাইছা ফিটিং কেনেকুৱা পালা বহুত ভালেই পাইছোঁ এইবিলাকো ঠিকে আছে ক'ৰবাত লিকেজৰ প্ৰব্লেম পাইছা নে ক'তো পোৱা নাই ন লিকেজৰ প্ৰব্লেম পোৱা নাই তেখেতে ফিডবেকটো দিছে আপোনালোকক গম পাইছে চব মই চেক কৰি দিছোঁ পানী ভৰাই পেলাই এটাতো লিকেজৰ প্ৰব্লেম নাই লিকেজৰ প্ৰব্লেম পোৱা নাই আপোনালোকে গম পাইছে এটাতো লিকেজ নাই কিছুমান কাপ ড্ৰিংকাৰ মানুহে কি হয় আনে মেনুফেকচাৰিং যিহেতু আমাৰ গুৱাহাটীত হৈ থকা কিছুমান বিনা টেষ্ট কৰি পেলাই মাৰ্কেটত এৰি দিছে টেষ্ট কৰা নাই বস্তুটো সেইটো কাৰণতে সেই প্ৰব্লেমটো আহি যায় স্প্ৰিঙৰ প্ৰব্লেম আৰু তেখেতলোকে মেনুফেকচাৰিং কৰিছে ডিপ কাপটোৰ তলৰ যোনটো আছে ফ্লড ড্ৰিংকাৰ সেই ডিপ কাপটোৰ ৱেটটো অনুপাতে আৰু পানী ৱেটৰ অনুপাতে স্প্ৰিংটো তেখেতলোকে দিব পৰা নাই সেইকাৰণে সেই প্ৰব্লেমটো আহি গৈছে আৰু এটা কাপ আছিলে সেই চেম্পুলটো মই তেখেতক দেখাই দিছিলোঁ তুমি ঘৰত থৈ দিলাগে নেকি এই কাপটো ঘৰত থৈ দিছিলে সেই কাপটো মই এতিয়া দেখাই দিম বাৰু আপোনালোকক পিছত সেই কাপটোত মই
তেখেতক মই টেষ্ট কৰিও দেখাই দিলোঁ, স্প্ৰিং কাটিও মই চেক কৰি দিলোঁ, তেওঁ হ'লেও অভাৰফ্ল' মাৰিছে, অভাৰফ্ল' মাৰে মানে অভাৰফ্ল'টো ৰাখিব নোৱাৰি, নিপুলত টাচ হৈ থাকে, পানী আহি থাকে। মানে স্প্ৰিঙৰ প্ৰব্লেম আৰু মেনুফেকচাৰিঙতো অলপ প্ৰব্লেম আছে, বিনা টেষ্ট কৰি পেলাই মাৰ্কেটত এৰি দিছে, সেইটো কাৰণে প্ৰব্লেম আহিছে। মেনুফেকচাৰিং কৰি লৈ পেলাই যোনটো টেষ্ট নকৰি পেলাই মাৰ্কেটত এৰি দিছে, সেই কাপ ড্ৰিংকাৰটো মই দেখাই দিছোঁ প্ৰব্লেমটো কেনেকুৱা প্ৰব্লেম ফেচ কৰিব লাগিব আপোনালোকে যদি সেই নিচিনা প্ৰডাক্ট লৈ ল'ব ভুলক্ৰমে। এতিয়া লগাই আছে কাপ ড্ৰিংকাৰটো, লগোৱাৰ পিছত আপোনালোকে চাব অভাৰফ্ল' মাৰিব, ই মানে পানীটো নন ষ্টপ গৈয়ে থাকিব। ফিটিং কৰিবলৈ অলপ টান আছে নহয় জানো, হাৰ্ড আছে বস্তুটো, ফিটিংটো কৰিবলৈও বেয়া, মেটেৰিয়েলছটো ভাল নহয়। এইবোৰ গুৱাহাটীত মানে প্ৰডাকশ্যন কৰিছে, মেনুফেকচাৰিং কৰিছে, কিন্তু তেখেতলোকে ভালদৰে টেষ্ট কৰা নাই, টেষ্ট নকৰি পেলাই মাৰ্কেটত এৰি দিছে, সেইটো কাৰণে প্ৰব্লেমটো আহিছে। আৰু পানীটো এইটো কাৰণতে ভৰাই দিছোঁ, লাহে লাহে নিপুলটোতে পানীটো আহি থাকে, সেইকাৰণে অলপ টাইম লাগি যায়, সেইকাৰণে আমাৰ মানে ভিডিঅ'টো বেছি দীঘলীয়া হৈ থাকিব আপোনালোকক দেখাব গ'লে। আৰু এতিয়া মই আপোনালোকক দেখাই দিছোঁ, তুমি কেলেমকেইটা দাঙি দিয়াচোন, হাৰ্ডটো বহুত আছে ক'ব গ'লে, আৰু অলপ দাঙি দিয়া, কেতিয়াবা লগাওঁতে ভাগি যাবলৈ আছে, হাৰ্ড আছে মেটেৰিয়েলছটো, মানে 9L নহয়, পিয়'ৰ 9L হ'লে বস্তুটো অলপ কোমল থাকে, ফুল প্লাষ্টিকৰ হয়, সেইটো কাৰণে ইয়াত মানে প্ৰব্লেমটো মানে আহিছে, মানে কেলেমটো খোৱাটো টান ধৰিছে, আৰু প্লাছ অভাৰফ্ল' প্ৰব্লেম মই আপোনালোকক দেখাই আছোঁ। স্প্ৰিঙো কাটিলোঁ মই, স্প্ৰিং কটাৰ পিছতে প্ৰব্লেমটো মই ছল্ভ কৰিব নোৱাৰিলোঁ, এতিয়া পানী আহি আছে ইয়াত। আমাৰ যোনবিলাক স্প্ৰিং থাকে অলপ ডাঙৰ চাইজ থাকে স্প্ৰিংবিলাক, এইবোৰ আমাৰ যোনবিলাক ছেট ছাপ্লাই দিছোঁ তাত ফিটিং হৈ যায়, এইবিলাক অলপ ডাঙৰ চাইজ স্প্ৰিং মই এইটো কাৰণতে আনিছিলোঁ, এই কাপ ড্ৰিংকাৰটো চলাব পৰা হ'বনে নহ'ব তাৰ ওপৰত মানে স্প্ৰিংটো চেঞ্জ কৰি পেলাই যদি চলি যাব, সেইটো মই মডিফিকেশ্যন কৰিবৰ কাৰণেও আনিছিলোঁ, কিন্তু এইটো স্প্ৰিং নবহে, এইটো স্প্ৰিং অলপ ডাঙৰ চাইজ আছে। ইয়াত যোনটো স্প্ৰিং আছে খুলি পেলাই তুমি স্প্ৰিংটো দেখাই দিয়াচোন, স্প্ৰিংটো ভিতৰৰ স্প্ৰিংটো খুলি পেলাই অলপ দেখাই দিয়া, তাৰ স্প্ৰিংটো মানে বহুত সৰু চাইজটো, যিটো আমাৰ স্প্ৰিংটো নবহে, তাৰ যোনটো হোল্ডাৰ পাইপত লাগি থকা কাপ ড্ৰিংকাৰ হোল্ডাৰটোত নবহে, মই দেখাই আছোঁ আপোনালোকক। নালাগে, তুমি খাৰাকৈ ৰাখিলে এইবিলাক খাৰাকৈ খুলি দিয়াচোন। পকোৱা এইটো লক ছিষ্টেম নহয়, পকাব লাগে। স্প্ৰিংটো মই দেখাই দিছোঁ, আমাৰ যোনটো স্প্ৰিং আছে, আমাৰ স্প্ৰিংটো ইয়াত নবহে, ইয়াৰ স্প্ৰিংটো মিহি থাকে স্প্ৰিংটো, আৰু স্প্ৰিংটো মানে বহুত চফ্ট, লোড ল'ব নোৱাৰে। আৰু মই কাটিলোঁ এডোখৰ কাটি পেলাই মই চাইছোঁ যে অভাৰফ্ল'টো ৰয় নেকি, নাই, এই প্ৰব্লেমটো আকৌ একেই দিছে, অভাৰফ্ল' মাৰিছে, কমজুৰি মানে স্প্ৰিংটো। আমাৰ যোনটো স্প্ৰিং আছে তুমি ভৰাই চোৱাচোন, হোল্ডাৰটোত সোমাই নে নোসোমাই, পাইপটোত সোমাই যাব এৰামত, কিন্তু হোল্ডাৰটোত নোসোমায়, হোল্ডাৰটোত জাম ধৰে, ফ্ৰী নহয়। ফিটিং কৰাচোন, মই 3 ধৰণৰ স্প্ৰিং আনিছোঁ, এটাও স্প্ৰিং মানে ইয়াত ছেটিংছত নাহিলে, সোমায়ে নাযায়, যিটো মডিফিকেশ্যন কৰাৰ পিছত ই সোমাই নাযায়। মই যোনবিলাক ছাপ্লাই দিওঁ সেই কাপ ড্ৰিংকাৰবিলাকত স্প্ৰিংবিলাক আমাৰ ডাঙৰ চাইজ স্প্ৰিং আহে, আৰু এইবোৰ স্প্ৰিঙত মানে প্ৰব্লেম নাহে, ইয়াৰ স্প্ৰিংটো মানে লুজ আৰু মিহি, লোড ল'ব পাৰে, পানীটো লোড ল'ব পাৰে ভালদৰে। আৰু এইটো মিহি স্প্ৰিং, এইটো দবা পিছতো মানে কি হয়, নিপুলত টাচ হৈ থাকেগৈ, বহুত চফ্ট হয়, এইটো কাৰণে এইটো বস্তুটো হাৰ্ড হয়, কোমল হয় ক'ব গ'লে, এইটো স্প্ৰিংটো হাৰ্ড আছে ক'ব গ'লে, আৰু স্প্ৰিংটো চাইজটো ডাঙৰ আছে, মোটা আছে, এইটো মিহি আছে। আৰু মিহি স্প্ৰিংটো যদি মামৰ আহি যায় সোনকালে ছিগি যাব, নষ্ট হৈ যাব, আৰু মোটা স্প্ৰিংটো মানে মামৰ আহিলেতো ই দিন যাব, পটককৈ বেয়া হৈ নাযায়, ই মানে পটককৈ ছিগি যাব, যিমানে মিহি হ'ব সিমান সোনকালে বেয়া হৈ যাব, আৰু যিমানে মোটা হ'ব সিমানে দিনটো বেছিকৈ যাব। এতিয়া মই দেখালোঁ, এয়া হোল্ডাৰটোতে বহি নাযায়, বহুত প্ৰব্লেম, মানে মডিফিকেশ্যন কৰি পেলাইও চলাব নোৱাৰি, এইটো মানে ইয়াৰ পাইপটোত সোমাই গ'লেও হোল্ডাৰটোত নোসোমায়, প্ৰব্লেম সেইটোৱে, এই হোল্ডাৰটোৰ ওপৰত মানে ফচি যায়, মই দেখাই দিছোঁ। বস্তুটো মানে মেনুফেকচাৰিং কৰোঁতে এই চাইজবিলাক ভালকৈ বনোৱা নাই, মানে খেলি মেলি চাইজ, সেইটো কাৰণতে প্ৰব্লেমটো আহিছে। এতিয়া মিহি স্প্ৰিংটো লগাই পেলাই তুমি ফিটিং কৰি আছা, আগৰ স্প্ৰিংটোৱে দি দিয়া, এইটো একদম অলৰেডি ইয়াত সোমাই গৈছে যোনটো লগত অহা স্প্ৰিং, কিন্তু এই স্প্ৰিংটো কটাৰ পিছতো মানে অভাৰফ্ল', এইটোৱে প্ৰব্লেম, মানে সেই প্ৰব্লেমটো ছল্ভ কৰিব নোৱাৰিছোঁ। অট'মেটিক সোমাই যায়, লগালা, এতিয়া ইয়াত দি দিয়াচোন, এইটোত লগাই দিয়া। কেলেমটো বহুত হাৰ্ড, লগাবৰ কাৰণেতো প্ৰব্লেম হয়, মেলি দিয়া অলপ, বহুত হাৰ্ড ক'ব গ'লে, লেতেৰা হ'লত খোলা মেলাও কৰিবলগীয়া হয়, যদি বেছি হাৰ্ড হয় প্ৰব্লেম এটাই হ'ব, খোলোতে মেলোতে মানে ভাগি যাব, প্লাষ্টিকটো মানে বহুত হাৰ্ড প্লাষ্টিকৰ বনাইছে, ভাগি যাব, এই পাইপডালৰ লগতে ডিফেক্ট হৈ যাব, এইটো প্ৰব্লেম আহিব। মই অভাৰফ্ল' প্ৰব্লেমটো আপোনালোকক দেখাই আছোঁ ইয়াৰ, এইটো পানীটো এতিয়া আহি এৰিব,
লাহে লাহে পানীটো এৰিব, এৰাৰ পিছতহে অভাৰফ্ল' মাৰিব। মই দেখাই আছোঁ ডাইৰেক্ট মানে আপোনালোকক গোটেই ভিডিঅ'টো ভালদৰে মই দেখাম, মানে তললৈ পানীটো অভাৰফ্ল' হৈ পেলাই পৰিব, আপোনালোকে চাব। এইটো পানী এতিয়া আহি আছে, ইয়াৰ ছাইডেদি পানীটো কাট হোৱা নাই, আহি আছে। ইমানটো পানী অহাৰ পিছত কাট হৈ যাব লাগে, হয় নাই বাৰু? এই ঘাটকেইটা পাবগৈ নালাগে, কাট হৈ যাব লাগে, কাট হৈ যোৱা নাই। বাকী যোনবিলাক মই ফ্লট ড্ৰিংকাৰ দিছোঁ এইবিলাক আপোনালোকে দেখা পাইছে। এই কাপটোত এটা নিৰ্দিষ্ট পানী আহিছে, অহাৰ পিছত কাট হৈ গৈছে অট'মেটিক। আগলৈও মই আপোনালোকে দেখাই গৈছোঁ, চবতে মানে এটা লেভেলতে পানীটো আহিছে, কাট হৈ গৈছে, চবতে কাট হৈ গৈছে। মই দেখাই দিছোঁ, ক'তো অভাৰফ্ল' নাই। মই যোনবিলাক মেটেৰিয়েল ছাপ্লাই দিছোঁ বাহিৰৰ পৰা ইম্পৰ্ট কৰোঁ, বাহিৰৰ পৰা অহা মালবিলাকত টেষ্ট কৰি পেলাই মাৰ্কেটত এৰে, সেইকাৰণে প্ৰব্লেমটো নাহে। ইয়াত প্ৰব্লেমটো আহি যায় বিনা টেষ্টিঙত, মানে ক'ব গ'লে এইটো এটা লুক বনাই দিছে আৰু কাপ ড্ৰিংকাৰ ফ্লট ড্ৰিংকাৰ বনাই দিছে, বনাই লৈ পেলাই মাৰ্কেটত চেল কৰি আছে। আৰু এই প্ৰব্লেমটো সন্মুখীন হ'বলগীয়া আছে ফাৰ্মাৰ আৰু ফিটিং কৰা লাম্বাৰ, এখেতলোকৰ মানে প্ৰব্লেম হৈছে। বিক্ৰেতা ভাগৰ কোনো প্ৰব্লেম নাই, বিক্ৰেতাই বিকি আছে, কিন্তু প্ৰব্লেমটো ফেচ কৰিবলগীয়া হৈছে ফিটিং কৰা লাম্বাৰসকলে আৰু ক'ব গ'লে ফাৰ্মাৰসকলে। অভাৰফ্ল' হয়, বহুতৰ পৰা মোক ফোন কল আহি থাকে, কাপ ড্ৰিংকাৰ গুৱাহাটীৰ পৰা লৈছে, লৈ পেলাই চবৰে মানে অভাৰফ্ল' প্ৰব্লেম, পানী পৰে। আৰু মই এতিয়া যোনবিলাক কাপ ড্ৰিংকাৰ চেট ছাপ্লাই দি পেলাই ফিটিং কৰিছোঁ, আপোনালোকে গম পাইছে, মই ফিডবেকো লৈছোঁ ফাৰ্মাৰৰ পৰা, লিকেজ হৈছে যদি কোৱা মোৰ ছাপ্লাই দিয়া মালত। এতিয়া আপোনালোকে গম পাইছে, এটাও লিকেজৰ প্ৰব্লেম নাই, তেখেতলোকে ফিডবেক দিছে। আৰু এইটো চাব, এতিয়া আপোনালোকক ডাইৰেক্ট লাইভ মই দেখাই আছোঁ, এতিয়া অভাৰফ্ল' হৈ যাব। পানীটো এতিয়া লোড লোৱাৰ পিছত কাট হ'ব লাগিছিলে, কাট হৈ যোৱা নাই, পানী আহিয়ে আছে নন ষ্টপ। মই স্প্ৰিংটো মডিফিকেশ্যন কৰি পেলাই চাইছোঁ, স্প্ৰিংটো কাটি পেলাইও চাইছোঁ, যাতে স্প্ৰিংটো চুটি কৰি দিলেও পানীটো অভাৰফ্ল' নোহোৱা প্ৰব্লেমটো হয় নেকি, সেই তেতিয়াও হোৱা নাই। দেখা পাইছে এইটো ফুল হৈ গ'লগৈ। এতিয়া ওপৰেদি এতিয়া পানীটো পৰিবলৈ ধৰিব। এইগতে যদি পানী যদি পৰি থাকিব, ক'ত অট'মেটিক মানে ছিষ্টেম লগাই আপোনালোকৰ মানে ছাকচেছ হ'ব পাৰিব। ভাল কোৱালিটি যদি মেটেৰিয়েলছ নল'ব, তেতিয়া এই নিচিনা প্ৰব্লেম আহিব। ডাইৰেক্ট আপোনালোকক দেখাই দিছে এয়া অভাৰফ্ল' প্ৰব্লেম। এতিয়াতো কাট হৈ যাব লাগিছিলে, কাট হৈ যোৱা নাই, এতিয়া অভাৰফ্ল'। এতিয়া পানীটো এতিয়া পৰিব, আকৌ পৰিব, নিপুলত টাচ হৈ থাকিব, পানীটো আহি থাকিব, পৰি থাকিব। মই দেখাই আছোঁ ডাইৰেক্ট আপোনালোকক, ভিডিঅ' মই অফ কৰি দিয়া নাই, ভিডিঅ'টো নন ষ্টপে কৰি আছে, দেখা পাইছে আকৌ অভাৰফ্ল' হৈ পৰিছে। কাট হ'ব লাগিছিলে, কিন্তু কাট হৈ যোৱা নাই। এইটো মানে কি হৈছে, স্প্ৰিংটোৰ প্ৰব্লেমো আছে, আৰু এই কাপ ড্ৰিংকাৰটো যিটো পানীটো ল'ব লাগে, ইয়াত 1 ইঞ্চিমান ডাউনত থাকিব লাগে, ডাউনত নথকাকৈ মানে ফুল হৈ পেলাই পৰি যায়। ইয়াত স্প্ৰিংটো প্ৰব্লেম বনাইছে, এই বস্তুটো ৱেটটো অনুপাতে স্প্ৰিংটো যিমানটো দিব লাগে সেই স্প্ৰিংটো দিব পৰা নাই মেনুফেকচাৰিঙত। এইটোৱে প্ৰব্লেম হৈছে। এইটো বিনা টেষ্টিং কৰি লৈ পেলাই মাৰ্কেটত এৰি দিছে। মাৰ্কেটত এইগতে এৰি দিলে এই সন্মুখীনটো ক'ব গ'লে আপোনালোক ক'লে মই ফাৰ্মাৰৰ প্ৰব্লেম প্লাছ ফিটিং কৰাজনৰ প্ৰব্লেম, তলত এতিয়া পানী পৰি আছে। আৰু মই যোনবিলাক ছাপ্লাই দিছোঁ ছেট, এটাতো প্ৰব্লেম নাই। মই এইটো আপোনালোকক মানে দেখাবৰ কাৰণে, লাইভ ডেমো দেখাবৰ কাৰণে মই বস্তুটো লৈ আনিলোঁ এখেতৰ ফাৰ্মত। যিহেতু আপোনালোকক দেখাই নিদিলেতো আপোনালোকে বুজি নাপাব, হয়নে বাৰু? মই যদি দেখাই নিদিওঁ মানুহেতো গম নাপাব, বুজি নাপাব প্ৰব্লেমটো কি। কিন্তু গোটেই মেটেৰিয়েলছটোতেই প্ৰব্লেম আছে। এইটো মানে টেষ্টিং কৰি লৈ পেলাই মাৰ্কেটত এৰিব লাগে, টেষ্টিং নকৰাকৈ মাৰ্কেটত এৰি দিছে, মানে মেনুফেকচাৰিং কৰি লৈ পেলাই বস্তুটো এনে আকৃতিটো দিছে, ছাপ্লাই কৰি আছে, মানে পইচা ঘটিছে। এইটোৱে মানে ক'ব গ'লে মানে মেইন উদ্দেশ্য তেখেতলোকৰ, মানে বস্তুটো মানে টেষ্টিং কৰি লৈ পেলাই এৰিব লাগিছিলে। অট' ড্ৰিংকাৰ হওক বা নিপুল ড্ৰিংকাই হওক বা ফ্লট ড্ৰিংকাই হওক, টেষ্টিং কৰি লৈ পেলাই মাৰ্কেটত এৰিব লাগে, তেতিয়া মানে কি হয়, কমপ্লেইনটো নাহে। এতিয়া মই যদি এই নিচিনা প্ৰডাক্ট যদি ছাপ্লাই দিম, মোৰ কমপ্লেইন আহিব নাই? নিশ্চয় আপোনালোক কমপ্লেইন আহিব নাই? তুমি কোৱাচোন। নিশ্চয় কমপ্লেইন আহিব। দ্বিতীয়বাৰটো ফাৰ্মাৰে মোৰ পৰা প্ৰডাক্টে নল'ব। সেইটোৱেতো মেইন কথাটো এইটোৱে। আৰু মই সদায় কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি পেলাই প্ৰডাক্ট দিওঁ, আৰু মই কোৱালিটিৰ ওপৰত প্ৰডাক্ট দিয়াৰ কাৰণতে মোৰ ডেইলি মাল ছাপ্লাই হৈয়ে থাকে, মানে চব কোৱালিটিৰ ওপৰতে ডিপেণ্ড কৰোঁ। আপোনাৰ বেয়া নেটে হওক, হেক্সা জেলিয়ে হওক, পালে হওক, নিপুল ড্ৰিংকাৰ ছিষ্টেমেই হওক, ফ্লট ড্ৰিংকাৰ ছেটেই হওক, ড্ৰিংকাৰে হওক, ফিডাৰে হওক, মানে গেছ বৰ্ডাৰে হওক। আজিও এখন গেছ বৰ্ডাৰ মই ছাপ্লাই পঠিয়াইছোঁ তিতাবৰ। আৰু সদায় বস্তুবিলাক মানে গেছ বৰ্ডাৰ দিব হ'লে মই চেক কৰি পেলাই দিওঁ। যদি লিকেজৰ প্ৰব্লেম আহিছে তেতিয়া প্ৰব্লেম হ'ব, ফাৰ্মাৰজনে প্ৰব্লেমৰ সন্মুখীন কৰি হ'বলগীয়া হ'ব। যিমানবিলাক গেছ বৰ্ডাৰ আমাৰ ছাপ্লাই যায় চব চেক কৰি দিওঁ জ্বলাই পেলাই, তেতিয়া মানে কি হয়, ফাৰ্মাৰজনৰ প্ৰব্লেমত নহয়। আপোনালোকক মই এতিয়া ওচৰৰ পৰা আকৌ দেখাইছোঁ, চচকে পৰিয়ে আছে। এই গোটেই যি চববিলাক কাপোৰ পৰা পৰিব হ'লে ফাৰ্ম হৈ নাথাকিব, ফাৰ্ম গোটেই ভিজি যাব তলটো। এইবিলাকে কাপ ড্ৰিংকাৰ বনাইছে, মেনুফেকচাৰিং কৰিছে গুৱাহাটীত, গম পাইছে নহয় আপোনালোকে। মই ডাইৰেক্ট লাইভ দেখাইছোঁ আপোনালোকক। মই কাৰোবাক মই হেৰি কৰি লৈ পেলাই ভিডিঅ' বনা নাই। এইটো মই ফাৰ্মাৰসকলৰ কাৰণত, আমাৰ লাম্বাৰখনৰ কাৰণতে প্ৰব্লেম এইটো। আৰু বিক্ৰেতাজনৰ কাৰণত কোনো প্ৰব্লেম নাই, তেখেতে বিকিছে, পইচা পাইছে, হয় নাই বাৰু? বিপদত পৰিছোঁ মানে
ফাৰ্মাৰ আৰু টেকনিচিয়ান ফাৰ্মাৰজনে বেছি বিপদত পৰিব এইটো কাৰণে এইটো প্ৰডাক্ট যদি ফাৰ্মাৰজনে আনিবলৈ হয় তেখেতলোকৰ মানে এই প্ৰব্লেমেই হ'ব ফাৰ্মত এইগতে পানী পৰি থাকিব আৰু এইবোৰ চলাব নোৱাৰিব মানে মই এতিয়া ছাপ্লাই দিয়া বস্তু মানে চব এফালৰ পৰা আপোনাক চিএলকে দেখাই দিছোঁ এটাও অভাৰফ্ল' নাই মই 100 ml দিওঁ লাগিলে 500 ml দিওঁ মোৰ কাপ ড্ৰিংকাৰত মই গ্ৰাণ্টি দিব পাৰোঁ মোৰ মেটেৰিয়েলছত মানে এটাও মানে অভাৰফ্ল' নাহে এইবিলাক চব অভাৰফ্ল' এটাও নাই চব মানে পানীটো যিমানটো লোড ল'ব লাগে সেই লোড লৈ পেলাই সিমানটোত পানীটো কাট হৈ ৰৈ আছে আৰু নিপুলটো ইয়াত মানে ব্ৰেণ্ডেড ভাল নিপুল দিব লাগিব নিপুল বেয়া হ'ব হ'লেও লিকেজৰ প্ৰব্লেম আহে বহুত ফাৰ্মত মই গৈছোঁ মানে কাপ ড্ৰিংকাৰটো আপোনাৰ ভাল হ'লেও নহ'ব নিপুলটো ভাল লাগিব ইয়াত মই নিপুলো ভাল কোৱালিটিৰ নিপুল দিছোঁ সেইকাৰণে মোৰ প্ৰব্লেমো নাই লিকেজৰ বাকীবিলাক কাপ ড্ৰিংকাৰত কিন্তু এইটোত মই ডাইৰেক্ট লাইভ আপোনালোকক দেখাই আছোঁ ভিডিঅ'ত মই কোনো স্কিপ কৰা নাই দেখা পাইছে পানীয়ে চচকে পৰি আছে তললৈ টানি দিলেও কাট হৈ নাযায় মই তললৈ টানিও দিছোঁ আপোনালোকে ভাবিব মই ফচাই ৰাখিছোঁ ফচাই দিয়া নাই তললৈ টানি দিছোঁ হ'লেও এইটো মানে কাট হৈ নাযায় পানীটো গৈ থাকে পানীটো আকৌ অলপ দেৰি পিছত আকৌ পানীটো এৰিব এতিয়া হিলি যোৱাৰ কাৰণে পানীটো পৰা নাই লাহে নিপুলটোৱে পানীটো এৰি আছে নিপুলটো টাচেই হৈ থাকে মানে এইটো প্ৰব্লেমটো এইটো আকৌ পানীটো পৰিব মই দেখাই আছোঁ যিহেতু অকণমান টাইম আপোনালোকক বেছিকৈ দেখাই দিছোঁ আপোনালোক ভালদৰে আকৌ পানীটো কাট হ'ব পানীটো থাকিব লাগে প্ৰায় ইয়াৰ পৰা মানে ডাউন থাকিব লাগে 1 ইঞ্চি ওচৰত ডাউন থাকিব লাগে তেতিয়াহে পানীটো পৰি নাযাব পানীটো যদি ইমানটো থাকিব হ'লে পাইপলাইনটো ওচৰত যদি মুৰ্গীটো আহি পেলাই পানীটো খাব অলপকৈ হিলাই দিব হ'লেও পানী পৰিব টাচ কৰিলে পানী পৰিব পাইপডাল হিলিলেই পানী পৰিব এইটো আকৌ পানীটোৱে অভাৰফ্ল' হ'ব লৈছে আকৌ অভাৰফ্ল' হৈ পেলাই পানীটো পৰিব এইবোৰ চব মেনুফেকচাৰিং প্ৰব্লেম ক'ব গ'লে বিনা টেষ্টিং কৰি লৈ পেলাই মানে মাৰ্কেটত এৰি দিছে টেষ্ট কৰি লৈ পেলাই যদি প্ৰডাক্টটো এৰিলেহেঁতেন প্ৰডাক্টটো কিহৰ প্ৰব্লেম আছে তেতিয়াই প্ৰব্লেমবিলাক নাহিলেহেঁতেন স্প্ৰিংডাল মেনুফেকচাৰিঙত বহুত এইটো আপডেট কৰিব লাগিব এতিয়া পানীটো 1 ইঞ্চি ডাউন থকা অৱস্থাত মানে কাঠ হ'ব লাগিব সেইগতে বনাব লাগিব এইটো প্ৰব্লেম ছল্ভ নহয় এইটো এৰাই পেলাই থৈ দিয়া মই লাইভ ডেমো দিবৰ কাৰণে আপোনালোকক আনিলোঁ এইটো গুৱাহাটী প্ৰডাক্ট হয় মই আপোনালোকক লাইভ দেখাবৰ কাৰণে মই ভিডিঅ'ত আনিলোঁ যিহেতু আপোনালোকক যদি ভিডিঅ' আকাৰে যদি নেদেখা বিশ্বাসো নকৰিব নহয় জানো বিশ্বাস নকৰে প্ৰব্লেম এইটোৱে গুৱাহাটীৰ পৰা যদি যি প্ৰডাক্ট লৈ ল'ব বিনা টেষ্টিঙৰ মাল আপোনালোকে এই প্ৰব্লেমটো আহিব এইবোৰ অট'মেটিক চিষ্টেম কৰিও ফাৰ্মত লাভ নহ'ব একেটাই হ'ব মানে এৰুৱাই দিয়াটো আৰু বাহিৰৰ পৰা মই এইবোৰ ইম্পৰ্ট কৰোঁ সদায় মানে কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি পেলাই মেটেৰিয়েলছ মই ছাপ্লাই দিওঁ সেইটো কাৰণে মানে প্ৰব্লেম নাহে আৰু মোৰ ছেটিং কৰোঁতেও মানে ক'ব গ'লে ইয়াত মোৰ সময় অপচয় নহয় যদি বেয়া কোৱালিটিৰ বস্তু যদি মই ছাপ্লাই দিম মোৰ ফিটিং কৰোঁতেও মোৰ সময় কি হ'ব অপচয় হ'ব আকৌ আপোনাৰ ক'ব গ'লে ৰিইনষ্টলেশ্যন কৰিবলগীয়া ভাল প্ৰডাক্ট দিলে কি হয় এবাৰে ভালকৈ ফিটিং কৰিব লাগে তাত কোনো প্ৰব্লেম নাহে আপোনালোকে গম পালেই তেখেতে ফিডবেক দিলে এটাও লিকেজৰ প্ৰব্লেম নাই আৰু আমাৰ ছেটিংছটো ক'ব গ'লে বহুত মানে ভালদৰে কৰোঁ আৰু চেঞ্চিটিভ হিচাপত কৰোঁ যেহেতু এইটো ছেক্টৰত মই কাম কৰি থকা আপোনালোকক মই কৈছিলোঁ আগৰ ভিডিঅ'টোত প্ৰায় 8 বছৰ এতিয়া মোৰ এক্সপিৰিয়েঞ্চ চলি আছে মেটেৰিয়েল ছাপ্লাইত এইবিলাক ফিটিং কৰা ছেক্টৰত 2017 চনৰ পৰা এইবোৰ ছেক্টৰত মই কাম কৰিছিলোঁ আৰু ৱাৰিংটো কৰিছোঁ ৱাৰিংটো কেনেকৈ কৰা হৈছে আপোনালোকক মই দেখাই দিছোঁ কেমেৰাটো বেক কৰি লৈছোঁ বেক কৰি ল'লে আপোনালোকক দেখাবলৈ ভাল হ'ব ৱাৰিংটো একদম ঘৰত কৰা আগতে কৰা হৈছে যে ফাৰ্মৰ ৱাৰিং যে কৰা হৈছে এনেকুৱা নহয় ক'ব গ'লে একদম ঘৰত যেনেকৈ কৰা হয় একদম চেঞ্চিটিভ হিচাপত সেইগতে কৰা হৈছে এডালো ক'তো ৱায়াৰ মানে ওলমি থাকিবলৈ দিয়া নাই আৰু লাইট ইয়াত ক'ব গ'লে LED বাল্বহে থাকিব ইয়াত যেহেতু বৰ্ডিং নকৰে সেইকাৰণে 2টা লাইন ইয়াত দিয়া হৈছে 24 ফুট ফাৰ্মখনত 2টা লাইন দি দিলে ভালদৰে পোহৰ হৈ গৈছে আৰু 9 ৱাটৰ LED বাল্ব লগাইছে আৰু আগলৈ মই আপোনালোকক দেখাবৰ কাৰণে গৈ আছোঁ বৰ্ড 2খন দিছোঁ এখন ফাৰ্মত কপাৰ ৱাই দি পেলাই কৰা হৈছে প্ৰত্যেকটো লাইটতে এটা ছুইচ দিয়া হৈছে কাট কৰিবৰ কাৰণে আপোনালোকক দেখাই দিছোঁ লাইটবিলাক অফ অন কৰি পেলাই দেখাই দিছোঁ লাইটবিলাক চব চেক কৰি দিছোঁ যিহেতু মই ৱাৰিং কৰিলেও চেক কৰি দিওঁ পিছত যাতে প্ৰব্লেম নাহে চব চেক কৰি দিছোঁ মেইন কানেকশ্যনত আইচলেটৰ লগোৱা হৈছে তাৰপিছত MCB দিয়া হৈছে MCB পৰা গোটেই কানেকশ্যনবোৰ অনা হৈছে আৰু ইয়াত ইনভাৰ্টাৰ কানেকশ্যনো দিয়া হৈছে এইখন ফাৰ্ম গোটেই ইনভাৰ্টাৰ কানেকশ্যনে দি থৈছোঁ কাৰেণ্ট যাব হ'লে অট'মেটিক মানে ইনভাৰ্টাৰ আকৌ জ্বলি থাকিব আৰু ব্ৰইলাৰ মুৰ্গীৰ ক্ষেত্ৰত নন ষ্টপে মানে 24 ঘণ্টাই ক'ব গ'লে কাৰেণ্ট লাগে পোৱালি অৱস্থাত পোৱালি হিট দিবৰ কাৰণটো আৰু পোৱালি হিট দিয়া ব্যৱস্থাটো তেখেতলোকে আগলৈ ৰাখিছে তাত গেছ বৰ্ডাৰো ইউজ কৰে আৰু 200 পৰা বাল্বটো সিখন ফাৰ্মত জ্বলাই তাত বুডিং কৰিব ইয়াত পোৱালিবোৰ ডাঙৰ হলত আহিব কিমান দিনত তুমি ইয়ালৈ পোৱালিবিলাক আনিবা
ইয়ালে আজি 12 দিন আছে আজি 16 দিন তেনেকুৱা আনিব লাগিব 15-16 দিনত ইয়ালৈ লৈ আনিবা 15-16 দিনত ইয়ালৈ মানে পোৱালিটো শিফ্ট কৰি দিব এতিয়া কিমান পোৱালি লৈছা তুমি তোমালোকে তাত এতিয়া বৰ্তমান কমাই লৈছো এতিয়া 25 লৈছো 25 লৈছা তেখেতৰ ফাৰ্ম ক'ব গ'লে ইয়াৰ পৰা একদম হাই মাথালৈকে দীঘল আছে টোটেল কিমান দীঘল হ'বগে টোটেল আমাৰ এতিয়া 170 ফুট আছে 170 ফুট আছে 170 ফুট টোটেল দীঘল আছে তেখেতৰ ফাৰ্ম আৰু এই 65 ফুটটো পাৰ্মানেণ্টকৈ বনাইছে বাকী ইফালৰডোখো পাৰ্মানেণ্ট কৰিব এইটো ভাঙি লৈ পেলাই তোমাৰ পল্ট্ৰি কৰা এতিয়া কেইবছৰ হৈ গ'ল বৰ্তমান 2 ইয়াৰ্ছ ৰানিং চলি আছে 2 ইয়াৰ্ছ ৰানিং 2 বছৰ ৰানিং চলি আছে 2 বছৰ কমপ্লিট হোৱা নাই আৰু আগলৈ তেখেতলোকৰ পোৱালি আছে পোৱালি তোমালোকৰ আজি 12 দিন হৈ গ'ল ন 12 দিন হৈছে পোৱালিবিলাকো দেখামগৈ বাৰু কেনেকৈ ৰাখিছে আৰু ইয়াত পানী কেপাচিটিটো দিয়া হৈছে 300 লিটাৰ এটা আৰু এটাত 200 লিটাৰ 100 লিটাৰ লগাইছোঁ টোটেল ইয়াত পানী কেপাচিটি ক'ব গ'লে 600 লিটাৰ পানী কেপাচিটি দিয়া হৈছে আৰু এইফালেও ৱাৰিংটো মই আগলৈ দেখাই দিছোঁ একদম ভালদৰে কৰা হৈছে মই কামবিলাক আপোনালোকক দেখাই দিছোঁ একদম ৱাৰ ক্লিপ ব্যৱহাৰ কৰি পেলাই একদম চেঞ্চিটিভ হিচাপত কৰা হৈছে মানে ক'তো যে ৱাৰ ওলমি নাথাকে ওলমি থাকিব হ'লে মকৰা জাল ধৰে খুব সেইটো প্ৰব্লেম আহে সেইকাৰণে ইয়াত আপোনালোকে ৱাৰটো দেখা নাপাব একদম ভালদৰে কৰা হৈছে ৱাৰিংটো ইয়াৰ পিছত তেখেতলোকে এডাল স্কোৱাৰ পাইপ দিব স্কোৱাৰ মানে লোহাৰ এডাল পাইপ দিব 2 ইঞ্চি চাইজৰ এইটো মানে ওপৰৰ পৰা বলটো আছে সেই বলটোত মানে ডিলিং কৰি পেলাই ফচাই দিব বতাহ ধুমুহা দিলত এই খুঁটাবিলাক হিলিব নোৱাৰে ইটোৰ পৰা ইটোলৈ মানে লক কৰি দিবা নহয় জানো চব বলটো দি পেলাই কৰিছে নহয় জানো চবতে বলটো ইউজ কৰিছে তেখেতলোকক কেঁচিবিলাকতো বলটো ইউজ কৰিছে ইয়াত মানে ক'ব গ'লে পেটাৰ্ণ গজালটো মাৰিব হ'লে বতাহ দিলত এৰুৱাই লৈ গুচি যাব ডাং খুৱাই দিব নহয় জানো কাঠটো ফালি যোৱাৰ চান্স থাকে বলটোৰ ওপৰত গোটেই মানে ফিটিং কৰিছে গোটেই ফাৰ্মখন বলটোপ দিয়া আছে ভালদৰে বনাইছে আৰু পাৰ্মানেণ্ট হিচাপত আৰু কাঠত এইবিলাক ইণ্ড'কোট মাৰি দিছে ইণ্ড'কোট মাৰি দিলে কাঠটো মানে অলপ ছেফটি হৈ যায় পোকে নধৰে ক'ব গ'লে ইণ্ড'কোটটো ব্যৱহাৰ কৰিছে আৰু আগলৈ পোৱালি আছে পোৱালিবিলাকো আপোনালোকক দেখাবৰ কাৰণে গৈ আছোঁ আৰু আজি মোৰ লগত কামৰ ক্ষেত্ৰত মানে সহায় কৰিবৰ কাৰণে আহিছিলে তোমাৰ নামটো কি আছিলে নমস্কাৰ মোৰ নাম মমিনুৰ ৰহমান তেখেতৰ নামটো মমিনুৰ ৰহমান হয় আপোনালোকে গম পাইছে আজি মোক মানে সহায় কৰিবৰ কাৰণে আহিছিলে মোৰ কামত আৰু গোটেই অল আছাম আমাৰ মেটেৰিয়েল ছাপ্লাই দিয়া হয় ফিটিং কৰা হয় আৰু অকলেতো মই নোৱাৰোৱে মানে কামৰ কেতিয়াবা প্ৰেছাৰটো মোৰ বেছিকৈ আহি যায় ক'ব গ'লে কেতিয়াবা একেচোতে মোৰ 6-7খন 10খন ফাৰ্মলৈকে অৰ্ডাৰ লাগি যায় তেতিয়া নন ষ্টপ মোৰ কাম কৰিবলগীয়া হয় ইখন ফাৰ্মৰ পৰা এইখন ফাৰ্মলৈ আৰু ইয়াত পোৱালি এতিয়া 12 দিন হৈছে প্ৰিমিয়াম কোম্পানীৰ আণ্ডাৰত কণ্টেক্ট ফাৰ্মিং কৰি আছে পোৱালি এতিয়া ভালদৰে আছে দেখা পাইছে চব ফিডাৰত এতিয়া দানা লগাই দিছে দানাৰ ওচৰে পোৱালিবিলাক বহি আছে আৰু ভুচিটো এতিয়া কিমান ডাঠ ৰাখিছে এতিয়া বৰ্তমান ভুচিয়াটো 2 ইঞ্চিমান ডাঠ ৰাখিছে ভুচিটো 2 ইঞ্চিমান ডাঠ ৰাখিছে বেছি ডাঠো ৰখা নাই বেছিকৈ ডাঠ দিলেও এটা প্ৰব্লেম হয় মানে 3 ইঞ্চি 3.5 ইঞ্চি খুব গেছ হয় মানে বৰ্ডিং অৱস্থাতে 3 ইঞ্চি ৰখা হয় তাৰ বৰ্ডিংটো যেতিয়া ভাঙিলত মানে পাতলা কৰি দিছে 2 ইঞ্চি ডাঠকৈ ৰাখিছে আৰু মিনুৱেল ডিংকা লগাই থৈছে এখন ফাৰ্ম হ'ল ক'ব গ'লে আগলৈ এখন ফাৰ্ম আছে মাজত এখন ফাৰ্ম আৰু ইফালে এখন পাৰ্মানেণ্ট ফাৰ্ম হ'ল ইফালে সেইটো ছাইডত পাৰ্মানেণ্ট আছে ফাৰ্মখন আৰু ইয়াত মিনুৱেল ডিংকাত চলাই আছে আগৰখন আকৌ নিপুল ডিংকাৰ ছিষ্টেম কৰি থোৱা আছে ইফালৰ আগৰ ছেটটোত সেইটো ময়ে ছাপ্লাই দি পেলাই ইনষ্টলেশ্যন কৰি দিছিলোঁ নিপুল ডিংকাৰ ছিষ্টেম 4টা লাইন মানে ইনষ্টলেশ্যন কৰিছে 24 ফুটত 4টা লাইন কৰিলে ভাল হয় মানে পানীটো মানে ভালদৰে পাব মুৰ্গীবিলাকে একদম যিটো ছাফিচিয়েণ্ট পানী পাব লাগে সেইটো পানী পাব আৰু 3টা লাইন কৰিলে অলপ মানে হেঙা হৈ যায় কাপ ডিংকাৰ ক্ষেত্ৰত কিন্তু নিপুল ডিংকাৰ ক্ষেত্ৰত কিন্তু 3টা লাইন কৰিলেও চলি যায় যিহেতু নিপুল ডিংকাত আমি ডিষ্টেঞ্চটো বহুত ঘনকৈ দিওঁ 8 ইঞ্চি ডিষ্টেঞ্চত আমি নিপুল ছিষ্টেমবিলাক আমি ইনষ্টলেশ্যন কৰোঁ আৰু ফ্ল'ট ডিংকাৰ হওক নিপুল ডিংকাৰ হওক এইবিলাক আমি সম্পূৰ্ণ ছেট দি পেলাই ফিটিং কৰোঁ গোটেই সম্পূৰ্ণ ছেট নিদিব হ'লে এটা প্ৰব্লেম আহি যায় য'ৰ ত'ৰ মানে বস্তু আমি মানে ইনষ্টলেশ্যন নকৰোঁ পিছত লিকেজৰ প্ৰব্লেম আহি যায় আৰু কোৱালিটি প্ৰডাক্ট নিদিব হ'লেতো প্ৰব্লেম আহিবই আৰু ইয়াত পোৱালি এতিয়া 2500 প্লাছ দিছিলে নে পূৰা 2500 আছে 2500 প্লাছ আছিলে 2520টা পোৱালি দিছিলে প্ৰিমিয়াম কোম্পানী কেইটা বেছ হৈ গ'ল তোমাৰ প্ৰিমিয়াম পেলাই আমি ষ্টাৰ্টআপ পৰা প্ৰিমিয়ামৰ পৰা কৰি আছা ন কিমানটা বেছ ওলালে এতিয়ালৈকে টোটেল 12টামান হৈছে 12টামান বেছ ওলাই গ'ল 12টামান বেছ এতিয়ালৈকে ওলাই গৈছে আৰু ৰিজাল্টবিলাক কেনেকুৱা ভালেই আহি আছেনে ঠিকেই আহি আছে বৰ্তমান ঠিকেই আহি আছে আৰু তেখেতলোকে মানে সৰুকৈ কৰিছিলে প্ৰথম অৱস্থাত তোমালোকৰ কিমান কেপাচিটি আছিলে 1100 তেনেকুৱা পোৱালি সেনেকুৱা পোৱালি আছিলে প্ৰথমতে 1100 1000 সেনেকুৱা পোৱালি আছিলে সৰু ফাৰ্ম আছিলে বুটিং কৰি ৰাখিছে ইমানডোখৰে তেখেতলোকৰ প্ৰথম ফাৰ্ম আছিলে এতিয়া ফাৰ্ম কৰি গৈ আছে আৰু কষ্টও আছে এইটো ফাৰ্মিং ক্ষেত্ৰত ক'ব গ'লে যাৰ ইচ্ছা শক্তিটো বেছি আছে সিহে মানে ফাৰ্মিং ক্ষেত্ৰত টিকিব পাৰিব চবেতো নোৱাৰিব ক'ব গ'লে আৰু কনফিডেন্স লেভেলটো লাগিব নহয় জানো ফাৰ্ম কৰিবলৈ কনফিডেন্স নাথাকিলে ফাৰ্ম কৰিব নোৱাৰে কনফিডেন্স থাকিলে আপোনালোকে ফাৰ্মটো চলাব পাৰিব আৰু ইয়াত মেনেজমেণ্টটো চবচে ইম্পৰ্টেণ্ট বস্তু মেনেজমেণ্ট যদি ভালদৰে কৰে তেতিয়া নিশ্চয় লছৰ ঘৰত কেতিয়া নাথাকে প্ৰফিটৰ ঘৰতে থাকে নহয় জানো প্ৰফিটৰ ঘৰতে থাকিব আপোনালোকে গম পাইছে
আৰু কণ্টেক্ট ফাৰ্মিং কৰিলে এটা ক্ষেত্ৰত মানে ছেফটি হৈ থাকে, মানে এফালৰ পৰা মুৰ্গী যদি চব মৰ্টেলিটি হৈ যায় ফাৰ্মাৰজনৰ কোনো লছ নহয়। কোম্পানীৰ ফালৰ পৰাই ডক্টৰ আহি লৈ পেলাই চাইহি, কিবা যদি মেজৰ বেমাৰ হৈ যাব বা ফাৰ্মাৰজনে চিনি নাপাব, তেতিয়া কোম্পানীৰ ফালৰ পৰা আহি লৈ পেলাই ডক্টৰ আহি পেলাই চাইহি। আৰু এইটো ক্ষেত্ৰত কাম কৰিব হ'লে মানে এটা বস্তু লাগিব, মনত কনফিডেন্স লাগিব আৰু সাহস লাগিব, তেতিয়া এইটো ক্ষেত্ৰত আপোনালোকে কাম কৰিব পাৰিব আৰু লছ নাই। মই আপোনালোকক ক'লোঁ তেখেতলোকে 1100-1000 পোৱালি বা এতিয়া ক'ব গ'লে 3000 কেপাচিটি ছেট বনালেগে, আপোনালোকে গম পালে। আৰু মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ, বাই বাই, থেংক ইউ ফৰ ৱাচিং।